নমস্কাৰ বন্ধু বান্ধৱীসকল আমি সৰু মানুহ হ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কোনে কোনে পিঠাবিধ ভাল পায় চাওঁ আহক আমাৰ মায়ে ৰান্ধিছে মা মানে দিল্লী আৰু ৰাজস্থান জয়পুৰলৈ ফুৰিবলৈ যাব ওলাইছে মিতি মানুহৰ ঘৰলৈ আৰু দিল্লীও ফুৰিব জীৱনত প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত যাব গুৱাহাটী কামাখ্যা বা গুৱাহাটী তেনেকুৱা গৈছে লখিমপুৰ ধেমাজি এইবোৰলৈ গৈছে তিনিচুকীয়া গৈছে কিন্তু তেজপুৰত অকলে গৈছে তেজপুৰ মঙলদৈ এইবোৰ অকলে ভ্ৰমণিছে ডাঙৰ বাইদেউ যেতিয়া থিয়েটাৰত আছিল আৰু আমাৰ প্ৰথম আজি মানে মা বাহিৰলৈ যাব ওলাইছে মানে দিল্লীৰ পৰা আদি কৰি ৰাজস্থান সকলোখিনি ঘূৰিব জয়পুৰৰ পৰা এয়া বৰা চাউলৰ পিঠা আপোনালোকে মই পিঠা খুন্দাটো নেদেখালোঁ বৰা চাউলৰ শুদ্ধ পিঠা আমি তেল পিঠা বুলি কওঁ সকলোৱে প্ৰিয় হয় এই পিঠাবিধ আৰু সকলোৱে প্ৰিয় হয় মানে তেল পিঠা মানে বৰা চাউলৰ শুদ্ধ পিঠাটো ইমান টেষ্টি মানে ইমান সোৱাদ আপোনালোকক কোটি কোটি টকা কালাগান আমাৰ মানে ৰসগোল্লা ৰসমলাই মলাই চমচম কোনেও ইয়াৰ লগত জিত মাৰি বনায় কিন্তু শুদ্ধ বৰা চাউল হ'ব লাগিব শুদ্ধ বৰা চাউল তেল আৰু কি হয় গম পাইছেনে ৰিফাইন দিলে পিঠাটো অকণমান বগা হয় কিন্তু মিঠাতেল দিলে পিঠাটোৰ ৰং বেছি হালধীয়া মানে কালাৰটো বেছি ধুনীয়া হয় ৰংটো বেছি ধুনীয়া হয় এয়া দেখিছেনে ধুনীয়াকৈ একদম গোল গোল কৰি লৈছে শুদ্ধ বৰা চাউল ইমান ভাল লাগে নহয় বিহু আহি আছে আপোনালোকে সকলোৱে জানে বিহু ইতিমধ্যে পাইছেহি এতিয়া কাইলৈ পৰহিলৈ এপ্ৰিল মাহ সোমাব এতিয়া আপোনাৰ চ'তটো মাহ হয় কুলি কেতেকীয়ে ইনাইছে বিনাইছে ডালে ডালে কুলি কেতেকীয়ে বিনাইছে কপৌ ফুল ইফালে আপোনাৰ মানে গহৰা ডালত বা আমৰ ডালত বা তামোলৰ গছত মানে কপৌ ফুল ইফালে মানে ফুলিবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ ফল ফুল পাত জাতিষ্কা হৈছে কঁঠালে মচি পেলাইছে আমে মলিয়াইছে বিভিন্ন ফল ফুল বগৰীৰ পৰা আদি কৰি নৰা বগৰী আহোম বগৰীৰ পৰা আদি কৰি সকলোতে আপোনাৰ এটা কলি জামুকৰ পৰা আদি কৰি লেটেকুৰ পৰা আদি কৰি সকলোখিনিটা কলি হৈছে আপোনালোকে ভাবক চাব দে মায়ে কি পদ্ধতিয়ে গোটেই পিঠামখা উলটিয়াই দিব পিঠামখা মানে কি হৈ যাব একদম এক ছটা কৰি উলটিয়াই দিব এয়া দেখিছে না পিঠা আৰম্ভ হৈছে আৰু 2 কেজি পিঠাও ধেমালি কথা নহয় 1 লিটাৰ আপোনাৰ 1 লিটাৰ মানে 1 লিটাৰ ওচৰা-ওচৰি মিঠাতেল আৰু মানে ৰিফাইন গৈছে আৰু আমি প্ৰথমে ৰিফাইনে বনাইছিলোঁ পিঠাটোৰ ৰংটো অকণমান ঢেলা হোৱাৰ কাৰণে তাৰপিছত আমি মিঠাতেল বনাবলৈ আৰম্ভ কৰিলোঁ দেখিছে কি পদ্ধতিয়ে পিঠাটো গোটেইটো মানে উঠাই পিনি উলটিয়াই দিলে আৰু এই পিঠাটো কি হৈছে গম পাইছেনে ৰাইজ এই পিঠাটো হৈছে মানে ৰিফাইনেল বনোৱা এইটো হৈছে ৰিফাইনেল বনোৱা আপোনালোকে কাৰ প্ৰিয় মোক কিন্তু কমেণ্ট এটা কৰিব বুলি জনাবলৈ নাপাহৰিব কিন্তু দেই আৰু ভিডিঅ' কি হয় নাজানো বিহু বিষয়ত ভিডিঅ' বনাই আছোঁ ভুল ত্ৰুটিৰ মাজেৰে আপোনালোকে সঁহাৰি জনাব আৰু সঁহাৰি জনাইছে 1K এটা ভিউজ হ'লেও মোৰ বাবে বহুত হয় আমাৰ নিচিনা মানুহৰ কাৰণে 1Kটো বহুত হয় আপোনালোকে নিশ্চয় জানে 1K ভিউজটো ধেমালি কথা নহয় এয়া পিঠা মই একেবাৰে শেষত দেখাম কিমান পিঠা হ'বগৈ ইতিমধ্যে পিঠা মানে সৰুকৈ মানে সাজে বনাই আছে পিঠা সাজটো ইমানেই হৈছে সকলো সৰু ডাঙৰ নাই সকলো সমান হৈছে কেনেকুৱা লাগিছে বা ৰাইজ আৰু আপোনালোকক সঁচাকৈ জনাইছোঁ আমাৰ অসমীয়া যিবোৰ খাদ্য সামগ্ৰী অসমীয়া সাজপাৰ অসমীয়া ঘৰৰ যিকোনো ব্যৱহাৰ কৰা সামগ্ৰী মানে যেনে বানবেলা বান শৰাই সেইবোৰ কাৰো লগত জিত মাৰিব নোৱাৰে দেখিছে না মই মানে কিমান খাইছোঁ পিঠা ক'ব নোৱাৰোঁ আৰু সঁচা কথা ক'ব গ'লে তিল পিঠাই হওক বা এনেকুৱা তেল পিঠাই হওক বনাই থাকোঁতে গৰমে যিটো তৃপ্তি হয় ন সেইটো কিন্তু কোনো পিছত আপুনি কোটি টকা দি ল'ব নাপায় আকৌ এই পিঠা মানে পুৰিয়ে আছোঁ ৰ'ব মই শেষত আপোনালোকক কিমানখিনি পিঠা হ'ল দেখাম বাৰু বাকী আপোনালোকে বা এইবাৰ বিহুত কি যোগাৰ কৰিব আমাৰতো সান্দহটো থাকিবই কিন্তু আমাৰ মা 6 বা 7 এপ্ৰিলত পাবহি ঘূৰি পিনি আৰু মানে কি হৈছে গম পাইছেনে ৰাইজ মানে পিঠা পনা মই যিমান তিল চিল আনি ধুই মেলি ৰেডি কৰি থ'ম আৰু ঢেঁকী আছে যেতিয়া ভগৱানৰ কৃপাত পিঠা খুন্দিম আৰু একদম আৰু হেৰি কৰিম আৰু কি হৈছে পিঠা বনাম আৰু ৰান্ধিম আৰু বিহু পাতিম আৰু বিশেষকৈ মাঘ বিহু বহাগ বিহু কাতি বিহু তিনিওটাই আমাৰ বাপতি সাহোন হয় বুকুৰ আপোন হয় তথাপিতো বহাগ বিহুটো বেছিকৈ ৰং ধেমালি কৰাৰ মাজে হয় তাৰ পাছতে কি হ'ব গম পাই নে বহাগ বিহুটোৰ পাছতে আমাৰ খেতি পথাৰলৈ যাবলৈ হৈ যায় আৰু আপোনালোকে জানে মই প্ৰতি বছৰে মাটি ৰুওঁ ধান দাওঁ হাজিৰা মাৰোঁ মানে হয় নাই আৰু সঁচাকৈ ইমান সোৱাদ আমাৰ এই পিঠাবোৰৰ লগত বৰা চাউলৰ বা জহা চাউল আমাৰ যিবোৰ মানে বেতগুটি ধানৰ পৰা জহা বৰা আপোনাৰ চকুৱা মালভোগ আৰু মনোহৰ শালি আৰু যিবোৰ আমাৰ যিবোৰ মানে উৎপাদন হয় চিৰা মানে বকুল বৰা ধানৰ সেইবোৰ আমাৰ অসমৰ বাহিৰত পায় নেপায় নাজানো কিন্তু বৰা চাউলটো কিন্তু অসমৰ বাহিৰত নেপায় যেন লাগে নেপায় কিন্তু বহুতে মোক কৰিছিলে বৰা চাউল দিব পাৰিব নেকি ইউটিউবৰ বা ইভাগ্য মেছেজ কৰিছিল কিন্তু ইমান সোৱাদ আমি আমাৰ অতিকৈ প্ৰিয় আমাৰ পিঠা অবিহনে অসমীয়া সমাজখন দেখিছে এইটো কেনেকুৱাকৈ লৈ আহি দাঙি পিনি ইয়াত থৈ দিছে পিঠা তামোল পাণ আৰু অসমীয়া সাজপাৰ মানে মেখেলা চাদৰ অবিহনে গামোচাখনৰ অবিহনে আমি কেতিয়াও বতা ভাগ বা শৰাই ভাগ বা বাঁহৰ খৰাহী পাচি সেইবোৰ অবিহনে আমাৰ কেতিয়াও অসমীয়া জাতিটো আগবাঢ়িব নোৱাৰোঁ অসমীয়া জাতিটো আমি নামেই ল'ব নোৱাৰোঁ শেষত এই 3টা ডাঙৰকৈ ছটাকৈ বনাই পেলালোঁ কেলৈ গম মানে এইকেইটাই আমি এতিয়া চাহ খাম সঁচাকৈ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব বহুত খৰকৈ কৈ গ'লোঁ কথাখিনি ধন্যবাদ।